নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 3 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে নিতৌ এনে ধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৰি লাইক কৰি দিব আজিৰ খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ অতি ভাল খবৰ কিদৰে শেষ হয় ইভিএম মেচিন কিদৰে শেষ হয় তাৰ সম্পূৰ্ণ সবিশেষ এই প্ৰতিবেদনত জনোৱা হ'ব কিদৰে শেষ কৰা হয় ইভিএম মেচিনটো কিভাৱে শেষ কৰে তাৰ হুবহু এই ভিডিঅ'ৰ জৰিয়তে দেখুওৱা হ'ব তথ্য ফাদিল কৰিব উচ্চতম ন্যায়ালয়ৰ এজন বিশেষ অধিবক্তাই 5 জানুৱাৰীত ইভিএমৰ বিসংগতিৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ দিছিল এজন অধিবক্তাই আৰু সেই অধিবক্তাই এই তথ্য ফাদিল কৰিব উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই দিলে প্ৰতিবাদৰ হুংকাৰ উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তাই আজি শেষ কৰি দেখুৱাব তাৰ বাবে আবেদন কৰিব উচ্চতম ন্যায়ালয়ৰ ওচৰত ইয়াছিৰ অধিবক্তাই দেখুৱালে ইভিএম হেকিঙৰ বিশেষ এক প্ৰক্ৰিয়া ইভিএমৰ দ্বাৰা নিৰ্বাচন চূড়ান্ত প্ৰবঞ্চনা আৰু লোকতন্ত্ৰৰ বিৰোধ বুলি উল্লেখ কৰিছে আৰু উল্লেখ কৰি কৈছে নিৰ্বাচনী বিষয়ক ইভিএম হেকিঙৰ অনুমতি বিচাৰি কৰিব আবেদন ইয়াছিৰ অধিবক্তাই আৰু সেই অধিবক্তাগৰাকীয়ে সম্পূৰ্ণকৈ দেখুৱাই দিব কিভাৱে ইভিএম হেক কৰা হয় ছিল থকা 50টাকৈ ইভিএম বিচাৰিলে বিৰোধী নেতা তথা ইয়াছিৰ অধিবক্তাগৰাকীয়ে 50টাকৈ ইভিএম বিচাৰি আবেদন জনাব সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত 50টাকৈ ইভিএম মেচিন হেক কৰি দেখুৱাব অধিবক্তাগৰাকীয়ে নিজেই উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মেহমুদ প্ৰাছাৰ ইভিএম হেকিঙৰ তথ্য ফাদিলৰ এক হুংকাৰ প্ৰদান কৰিছে ইফালে কিদৰে হেক কৰা হয় ইভিএম মেচিন তাৰ A to Z সম্পূৰ্ণ কেমেৰাৰ সন্মুখতে দেখুৱাব ইফালে তথ্য ফাদিল কৰিব উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই হয় আপোনালোকে চাই থাকক এই প্ৰতিবেদন সম্পূৰ্ণ শেষ লৈ ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে অতি গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত লাখ লাখ যুৱক যুৱতীৰ বাবে এক ডাঙৰ খবৰ যুৱক যুৱতীসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জ পুনৰ পঞ্জীয়ন কৰিব লাগিব এই কথা জনালে আমাৰ ৰাজ্য চৰকাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ বাবে অনলাইন যোগে কৰিব লাগিব আবেদন আপুনি যদি এমপ্লয় এক্সচেঞ্জ কৰা নাই তেনেহ'লে অতি সোনকালে আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জটো কৰি ল'ব জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আবেদন কৰিব লাগিব এক্সচেঞ্জৰ বাবে এক্সচেঞ্জ সাৰ্টিফিকেটখন কিন্তু আপোনাৰ যিকোনো চাকৰিৰ বাবে লাগিবই ইফালে 29 ফেব্ৰুৱাৰীলৈ কৰিব পাৰিব পঞ্জীয়ন হয় 29 ফেব্ৰুৱাৰী পৰ্যন্ত আবেদন কৰাৰ সুবিধা প্ৰদান কৰিছে পূৰ্বে এমপ্লয়মেণ্ট এক্সচেঞ্জ আবেদন কৰাসকলে পুনৰ কৰিব লাগিব ইয়াৰ বাবে আবেদন হয় এই কথা জনাই দিলে ৰাজ্য চৰকাৰে ইফালে naukri.com-ৰ সৈতে চৰকাৰৰ চুক্তি সম্পূৰ্ণ হৈছে সেইভাবে এই এমপ্লয়মেণ্ট এক্সচেঞ্জখন নতুনকৈ আবেদন কৰিব লাগিব এই ওয়েবসাইটৰ জৰিয়তে ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলে দেশৰ সকলো চাকৰিৰ খবৰ পাই থাকিব বুলি উল্লেখ কৰিছে ইফালে সকলো শিক্ষিত যুৱক যুৱতীয়ে চাকৰিৰ কথা যাতে গম পায় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে হয় ইয়াৰে আন এটা খবৰ হৈছে অতি গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ 29 জানুৱাৰীত গুৱাহাটীত মেগা কাউন্সেলিঙৰ কেৰিয়াৰ ফেয়াৰ আৰম্ভ কৰিব বুলি ৰাজ্য চৰকাৰে জানিবলৈ দিছে ইয়াৰ বাবে লাখ লাখ যুৱক যুৱতীয়ে পছন্দৰ চাকৰিৰ বাবে কৰিব পাৰিব ইয়াত আবেদন 30টাতকৈ অধিক সংস্থাই অংশগ্ৰহণ কৰিব এই মেলাত হয় এই মেলাত কিন্তু বহু সংস্থাই অংশগ্ৰহণ কৰিব কাৰিকৰী শিক্ষাৰ পৰা বৃত্তিমুখী শিক্ষালৈকে থাকিব চাকৰিৰ আবেদন হয় ইয়াত হাজাৰ হাজাৰ নিবনুৱা সংস্থাপনৰ সুবিধা পাব স্কিল ডেভেলপমেণ্টৰ অধীনত হ'ব এই মেলাত লাখ লাখ যুৱক যুৱতীয়ে কিন্তু সুবিধা পাব দেশ বিদেশৰ বহুজাতিক সংস্থাই কৰিব পাৰিব অংশগ্ৰহণ হয় দেশ বিদেশৰ পৰাও কিন্তু এই সংস্থাত অংশগ্ৰহণ কৰিব পাৰিব
আজিয়েই সাজু কৰক আপোনাৰ নথিপত্ৰ কিন্তু এতিয়াই সাজু কৰি ৰাখক 29 জানুৱাৰীত গুৱাহাটীত মেগা কাউন্সিলিঙৰ কেৰিয়াৰ ফেয়াৰ আৰম্ভ কৰিব ৰাজ্য চৰকাৰে আৰু ইয়াত 30টাতকৈ অধিক সংস্থাই অংশগ্ৰহণ কৰিব আৰু লাখ লাখ যুৱক যুৱতীয়ে নিজ পছন্দৰ চাকৰিৰ বাবে কৰিব পাৰিব আবেদন এই কথা আমাৰ ৰাজ্য চৰকাৰে জানিবলৈ দিছে হয় লাখ লাখ যুৱক যুৱতী লৈ এক আশা প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ খবৰ দিছে ৰাজ্য চৰকাৰে এক ভাল খবৰ দিছে বছৰৰ প্ৰথমতেই এই কথা জনাইছে ৰাজ্য চৰকাৰে আমাৰ হাতত ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি ভাষ্য আছে সেই ভাষ্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আপোনালোকে শুনক আমাৰ মন্ত্ৰীগৰাকীয়ে কি কয় 30টাতকৈ অধিক সংস্থা ইয়ালৈ আমাৰ লগত যোগাযোগ কৰিছে তেওঁলোক আহিব তাত মেগা কেৰিয়াৰ কাউন্সিলিং প্ৰগ্ৰেম আৰু কেৰিয়াৰ ফেয়াৰ এখন হ'ব হয়তো এই কেৰিয়াৰ কাউন্সিলিং এণ্ড কেৰিয়াৰ ফেয়াৰৰ জৰিয়তেও আমি স্কিল এডুকেশ্যনৰ বা স্কিল লোকসকলক সুন্দৰভাৱে সংস্থাপনৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কিছু কাম আমি কৰিব পাৰিম বুলি আশা ৰাখিছোঁ গতিকে নতুন বছৰত আমাৰ এটা নতুন সংকল্প যে আমাৰ যাতে স্কিল এডুকেশ্যন নতুন শিক্ষানীতিয়ে যিটো কাৰিকৰী শিক্ষা বা স্কিল এডুকেশ্যনক আটাইতকৈ গুৰুত্ব দিছে আমি এই স্কিল এডুকেশ্যনৰ ক্ষেত্ৰত যাতে অসমখন আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি নতুন পৰিকল্পনাৰে আগবাঢ়িছোঁ অহা 29 জানুৱাৰীত মেগা কেৰিয়াৰ কাউন্সিলিং প্ৰগ্ৰেম এণ্ড কেৰিয়াৰ ফেয়াৰ এখন আমি জয়ন্ত মল্ল বৰুৱাৰ ভাষণ আপোনালোকে শুনিবলৈ পালে ধন্যবাদ থেংক ইউ জয় আই অসম।